কেৱল এপেক্স বেংক বুলিয়ে নহয় যিকোনো ধৰণৰ গভৰ্ণমেণ্ট এক্সামৰ কাৰণে যদি আপোনালোকে প্ৰিপাৰেশ্যন কৰি আছে তেতিয়াহ'লে গমেই পাব যে খুব এটা কমন কুৱেশ্যন হৈছে যিকোনো এখন যিকোনো এখন ষ্টেট বা কাউণ্ট্ৰি কাৰেণ্ট গভৰ্ণৰ প্ৰাইম মিনিষ্টাৰ বা তেওঁলোকৰ নামবিলাক এটা হ'লেও কুৱেশ্যনত সোধে চ' এপেক্স বেংকৰ এক্সামতো প্ৰিভিয়াছ কুৱেশ্যনত সোধা দেখা গৈছে এইটো কুৱেশ্যন প্ৰথম কুৱেশ্যনটোৱে এপেক্স বেংকৰ 2024 বৰ্ষত যিটো এক্সাম হৈছে তাতে সুধিছিলে হু ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অফ দ্য UK ইউনাইটেড কিংডমৰ প্ৰাইম মিনিষ্টাৰ সুধিছিলে 2024 চনত সুধিছিলে তেতিয়া আৰু 2024 চনত UK প্ৰাইম মিনিষ্টাৰ আছিলে কেয়াৰ ষ্টাৰমে যি নেকি এতিয়াও আছে চ' এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট কাৰণে মই লৈ আহিছিলোঁ আজি এই কুৱেশ্যনটোৰ ভিত্তিতে আমি ভালেখিনি কুৱেশ্যন ৰাখিছোঁ ইম্পৰ্টেণ্ট যিখিনি এইবাৰ 2026 বৰ্ষত হয়তো আহিব পাৰে হয়তো সেই একেটা কুৱেশ্যনকে 26 বৰ্ষত ৰিপিট কৰিব পাৰে বাট নকৰিলেও ইয়াৰ কোনোবা এটা কুৱেশ্যন অহাটো প্ৰবেবিলিটি আছে আৰু এতিয়া যদি আমি কওঁ কুৱেশ্যন নম্বৰ 1ত কৈছে হু ইজ দ্য প্ৰেচিডেণ্ট অফ দ্য ইউনাইটেড ষ্টেটছ যিটো ইউনাইটেড ষ্টেটৰ কথা কৈছে ইউনাইটেড ষ্টেটৰ 2026 চনৰ প্ৰেচিডেণ্ট কোন এইটো আমাৰ সকলোৰে মুখৰ আগতে থাকিব লাগে ডোনাল্ড ট্ৰাম্প হ'ব শুদ্ধ উত্তৰ অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ ঠিক আছে এইটো একেবাৰে ইজি কুৱেশ্যন হয় এইটো কুৱেশ্যনটো সুধিব নালাগে এইটো কৈছে ডোনাল্ড ট্ৰাম্প এজিউম অফিচ এজ দ্য 47th প্ৰেচিডেণ্ট অফ ইউনাইটেড ষ্টেটছ ইন জানুৱাৰী 2025 এইখিনি নাহে জাষ্ট অকল নামটো জানিলেই হ'ব আপোনালোকে 2 নম্বৰ কুৱেশ্যন সুধিছে হু ইজ দ্য প্ৰাইম মিনিষ্টাৰ অফ দ্য কানাডাৰ প্ৰাইম মিনিষ্টাৰ কোন 2026 বৰ্ষত কানাডাৰ প্ৰাইম মিনিষ্টাৰ কোন অপশ্যন এত আছে জাষ্টিন ট্ৰুডেউ বিত আছে মাৰ্ক কাৰ্নি চিত আছে পেৰি পলিভেৰি ডিত আছে জগমিত সিং শুদ্ধ উত্তৰটো হ'ব বি তাৰমানে মাৰ্ক কাৰ্নি হ'ব শুদ্ধ উত্তৰ ঠিক আছে ইয়াত মাৰ্ক কাৰ্নি বিকেম প্ৰাইম মিনিষ্টাৰ অফ দ্য কানাডা ইন 2025 নেক্সট কুৱেশ্যন নম্বৰ 3 আছে হু ইজ প্ৰেচিডেণ্ট অফ দ্য ফ্ৰান্সৰ প্ৰেচিডেণ্ট কোন 2026 বৰ্ষত অপশ্যন এত আছে ইমানুৱেল মেক্ৰন বিত আছে মেৰিন লেপেন চিত আছে ফ্ৰেন্সিছ হলাণ্ডে ডিত আছে গাব্ৰিয়েল এটেল শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ ইমানুৱেল মেক্ৰন হৈছে ফ্ৰান্সৰ প্ৰেচিডেণ্ট বৰ্তমান ঠিক আছে ইমানুৱেল মেক্ৰন কণ্টিনিউজ টু চাৰ্ভ প্ৰেচিডেণ্ট অফ ফ্ৰান্স ঠিক আছে নেক্সট যদি আপোনালোকে গম পায় আমাৰ জ্ঞানতীৰ্থ ৱে টু ছাকচেছ ইউটিউব চেনেলৰ তৰফৰ পৰা এপেক্স বেংকৰ কাৰণে সৰু এটা ইনিচিয়েটিভ আমি 10দিনীয়া মক এক্সাম কণ্ডাক্ট কৰি আছিলোঁ 10দিনীয়া মক এক্সাম 10খন মক পেপাৰৰ সৈতে এইটো মক এক্সাম 1ৰ মেৰিট লিষ্ট এনেকৈ ধৰণে প্ৰতিটো এক্সামৰে মেৰিট লিষ্টসমূহ আমি এনেধৰণে পাব্লিছ কৰিছোঁ এখন মক এক্সাম 2ৰ মেৰিট লিষ্ট চ' যদি আপোনালোকে এই ধৰণৰ এক্সামসমূহত নিজকে জড়িত কৰিব বিচাৰে তেতিয়াহ'লে আমাক হোৱাটছআপ নম্বৰত এটা মেছেজ কৰিলেই হ'ল হোৱাটছআপ নম্বৰটো ডেছক্ৰিপশ্যনতে আছে ঠিক আছে নেক্সট 4 নম্বৰ কুৱেশ্যনটো সুধিছে হু ৱাজ দ্য চেঞ্চেলৰ অফ দ্য জাৰ্মানী ইন 2026 2026 চনত চেঞ্চেলৰ কোন হয় জাৰ্মানী আমাক সেইটো সুধিছে ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ ফ্ৰিডৰিচ মাৰ্চ ঠিক আছে নেক্সট আহিলে ইয়াত লিখা আছে ফ্ৰিডৰিচ মাৰ্চ বিকেম দ্য চেঞ্চেলৰ অফ দ্য জাৰ্মানী ইন 2025 ঠিক আছে 5 নম্বৰ কুৱেশ্যন সুধিছে হু ইজ দ্য প্ৰাইম মিনিষ্টাৰ অফ দ্য ইটালী 2026 বৰ্ষত ইটালীৰ প্ৰাইম মিনিষ্টাৰ কোন হয় আমাক সেইটো সুধিছে ইটালীৰ প্ৰাইম মিনিষ্টাৰটো চাগে আমি কালি পঢ়িয়ে আহিছিলোঁ শুদ্ধটো হ'ব অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ জিঅৰ্জিয়া মেলোনি হেজ বিন ছাৰ্ভিং প্ৰাইম মিনিষ্টাৰ অফ দ্য ইটালী 2022 চনৰ পৰাই তেওঁ কাম কৰি আছে 6 নম্বৰ কুৱেশ্যন সুধিছে হু ইজ দ্য প্ৰেচিডেণ্ট অফ দ্য ৰাছিয়াৰ প্ৰেচিডেণ্ট কোন 2026 বৰ্ষত এইটো আমি সকলোৱে জানো ভ্লাডিমিৰ পুটিন আছে অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ ঠিক আছে ভ্লাডিমিৰ পুটিন ৰিমেইনছ দ্য প্ৰেচিডেণ্ট অফ দ্য ৰাছিয়া নেক্সট 7 নম্বৰ কুৱেশ্যন সুধিছে হু ইজ দ্য প্ৰেচিডেণ্ট অফ দ্য ইউক্ৰেইনটো ইম্পৰ্টেণ্ট হৈ পৰে 2026 বৰ্ষত ইউক্ৰেইনৰ প্ৰেচিডেণ্ট কোন হয় প্ৰায় একে অপশ্যন বিটোৱে শুদ্ধ উত্তৰ হ'ব ভলোদিমিৰ জেলেনস্কি ঠিক আছে মনত ৰাখি থৈ দিব এইকেইটা বহুত বেছি ইম্পৰ্টেণ্ট মই যিকেইটা ইম্পৰ্টেণ্ট হয় সেইকেইটাই লৈ আহিছোঁ নহ'লেতো মই গোটেইখিনিয়ে লৈ আহিব পাৰিলোঁহেঁতেন বা যি নহওক জেলেনস্কি কণ্টিনিউজ প্ৰেচিডেণ্ট অফ ইউক্ৰেইন নেক্সট আহিলে 8 নম্বৰ কুৱেশ্যন তাতে সুধিছে হু ইজ দ্য প্ৰেচিডেণ্ট অফ দ্য চাইনাৰ প্ৰেচিডেণ্ট কোন হয় 2026 বৰ্ষত চাইনাৰ প্ৰেচিডেণ্ট হৈছে জি জিনপিং শুদ্ধ উত্তৰটো হ'ব বি ঠিক আছে জি পিনচিং ইজ দ্য প্ৰেচিডেণ্ট অফ দ্য চাইনা নেক্সট আহিলে 9 নম্বৰ কুৱেশ্যন তাতে সুধিছে হু ইজ দ্য প্ৰাইম মিনিষ্টাৰ অফ দ্য অষ্ট্ৰেলিয়া 2026 বৰ্ষত অষ্ট্ৰেলিয়াৰ প্ৰাইম মিনিষ্টাৰ কোন হয় তো ইয়াতে 4টা অপশ্যন আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ এন্থনি এলবেনিজি ঠিক আছে ইয়াতে লিখা আছে এন্থনি এলবেনিজ কণ্টিনিউজ এজ প্ৰাইম মিনিষ্টাৰ অফ দ্য অষ্ট্ৰেলিয়া নেক্সট আহিলে কুৱেশ্যন নম্বৰ 10 তালে যোৱাৰ আগতে আমি চাওক আপোনালোকে যদি আমাৰ মক পেপাৰসমূহ দিয়ে এনেকুৱা ধৰণৰ আপোনালোকক একোখনকৈ
OMR sheet provide কৰা হ'ব যাতে আপোনালোকে ৰিয়েল এক্সামৰ এটা ফিল ল'ব পাৰে আৰু কনফিডেন্সটো আপোনালোকৰ ভাল ধৰণে বিল্ড হয় আৰু এনেকৈ ধৰণে তেওঁলোকৰ যিবিলাক এক্সাম আমি এনেকৈ ধৰণে গোটেইখিনি চেক কৰি পিনে তেওঁলোকৰ মাৰ্কছসমূহ কেলকুলেট কৰি পিনে কিমান এটেম্প কৰিছে আৰু কিমান কাৰেক্ট কৰিছে আৰু যিমান কাৰেক্ট কৰিছে তাৰ লগত 0.8 এটা ইনটু হ'ব তাৰপিছত আপোনালোকৰ মাৰ্কছটো ওলাব 100ৰ ভিতৰত সো যদি লাগে লৈ ল'ব আপোনালোকে নেক্সট 10 নম্বৰ কোৱেশ্চন হু ইজ দ্য প্ৰাইম মিনিষ্টাৰ অফ দ্য নিউজিলেণ্ড ইন 2006 2026 চনত নিউজিলেণ্ডৰ প্ৰাইম মিনিষ্টাৰ কোন হয় চাৰিটা অপচন আছে অপচন এ আছে জাচিণ্ডা আৰ্ডেন বিত আছে ক্ৰিছ হিপকিন্স ডিত আছে খ্ৰীষ্টফিয়াৰ লাকছন আৰু ডিত আছে উইনটন পিটাৰ্ছ শুদ্ধটো কি হ'ব অপচন সি উইল বি দ্য কাৰেক্ট আনসাৰ খ্ৰীষ্টফিয়াৰ লাকছন খ্ৰীষ্টফিয়াৰ লাকছন বিকেম প্ৰাইম মিনিষ্টাৰ অফ দ্য নিউজিলেণ্ড ইন 2023 চনৰ পৰাই তেওঁ আছে ঠিক আছে নেক্সট 11 নম্বৰ কোৱেশ্চন সুধিছে Who is the Prime Minister of the Japan? Japan's Prime Minister কোন 2026 বৰ্ষত অপচন এ আছে ফুমিও কিশিডা শিগেৰো ইচিবা উচিহাইট সুগা আৰু চিনজু আবে শুদ্ধটো কি হ'ব অপচন বি উইল বি দ্য কাৰেক্ট আনসাৰ শিগাৰু ইচিবা became Prime Minister of the Japan in the year of the 2024 12 নম্বৰ কোৱেশ্চন সুধিছে হু ইজ দ্য প্ৰাইম মিনিষ্টাৰ অফ দ্য বাংলাদেশ যিহেতু আমাৰ অসমৰ গাতে লাগি আছে সো ইট ইজ ইম্পৰ্টেণ্ট হৈ পৰে 2026 বৰ্ষত বাংলাদেশৰ প্ৰাইম মিনিষ্টাৰ কোন হয় অপচন এ আছে শেখ হাসিনা বিত আছে তাৰিক ৰহমান খালাদা জিয়া আৰু আবিদুল কাদাৰ শুদ্ধটো কি হ'ব অপচন বি উইল বি দ্য কাৰেক্ট আনসাৰ তাৰিক ৰহমান আছিলে বাংলাদেশৰ 2026 বৰ্ষত তেওঁ প্ৰাইম মিনিষ্টাৰ 13 নম্বৰ কোৱেশ্চন সুধিছে হু ইজ দ্য প্ৰেসিডেন্ট অফ শ্ৰীলংকা 2026 বৰ্ষত শ্ৰীলংকাৰ প্ৰেসিডেন্ট কোন হয় ইয়াৰে শুদ্ধটো কি হ'ব অপচন চাৰিটা আছে তাৰে শুদ্ধটো হ'ব অপচন বি উইল বি দ্য কাৰেক্ট আনসাৰ অনুৰাগ কুমাৰ দিক্ষানাইকা ঠিক আছে হি বিকেম প্ৰেসিডেন্ট অফ শ্ৰীলংকা ইন 2024 ঠিক আছে নেক্সট 14 নম্বৰ কোৱেশ্চন সুধিছে হু ইজ দ্য প্ৰাইম মিনিষ্টাৰ অফ দ্য নেপালৰ প্ৰাইম মিনিষ্টাৰ বিষয়ে আমি জানি থম তো নেপালৰ প্ৰাইম মিনিষ্টাৰ কোন হয় বালেণ্ডা শাহ ঠিক আছে বালেণ্ডা শাহ হয় SHAH ঠিক আছে নেক্সট 15 নম্বৰ কোৱেশ্চন সুধিছে হু ইজ দ্য সেক্ৰেটাৰী জেনেৰেল অফ দ্য ইউনাইটেড নেশ্যনছ ইন 2026 তো সেক্ৰেটাৰী জেনেৰেল কোন হয় ইউনাইটেড নেশ্যনৰ তো ইয়াৰে চাৰিটা অপচন আছে আৰু ইয়াৰে শুদ্ধটো কি হ'ব শুদ্ধটো হ'ব অপচন বি উইল বি দ্য কাৰেক্ট আনসাৰ এন্টনিও গুটেৰেছ ঠিক আছে এন্টনিও গুটেৰেছ কন্টিনিউজ এজ UN সেক্ৰেটাৰী জেনেৰেল ইয়াতে আপোনালোকৰ এইখিনি মকুবৰ কাৰণে আমি দি এডভাৰটাইজমেন্টখন এটো ফোন নাম্বাৰ ইয়াতে কন্টাক্ট কৰিলে হ'ব নহলে ডেসক্ৰিপচনত ফোন নাম্বাৰ থাকিবই আৰু এটো আমাৰ মেইল আইডি ঠিক আছে নেক্সট আহিলে আপোনালোকৰ 16 নম্বৰ কোৱেশ্চন হু ইজ দ্য প্ৰাইম মিনিষ্টাৰ অফ দ্য সিংগাপুৰৰ প্ৰাইম মিনিষ্টাৰ কোন 2026 বৰ্ষত সিংগাপুৰৰ প্ৰাইম মিনিষ্টাৰ হৈছে আপোনাৰ অপচন বি লৰেন্স ওং ঠিক আছে লৰেন্স ওং সাকসিডেড লি হুছেইন লুং অফ প্ৰাইম মিনিষ্টাৰ 2024 ঠিক আছে 18 নম্বৰ কোৱেশ্চন সুধিছে হু ইজ দ্য প্ৰাইম মিনিষ্টাৰ অফ দ্য ইজৰাইল টু নিউজত আছিল গতিকে 2026 বৰ্ষৰ ইজৰাইলৰ প্ৰাইম মিনিষ্টাৰ আছিল বেঞ্জামিন নেতানিয়াহু ঠিক আছে 19 নম্বৰ কোৱেশ্চন সুধিছে হু ইজ দ্য মেনেজিং ডিৰেক্টৰ অফ দ্য ইন্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড যিহেতু বেংকিঙৰ এক্সাম সো IMF ৰ ওপৰত কোৱেশ্চন আহিব পাৰে তো IMF ৰ মেনেজিং ডিৰেক্টৰ কোন হয় আমাক সেইটো সুধিছে 2026 বৰ্ষত শুদ্ধটো হ'ব ক্ৰিষ্টেলিনা জিঅৰ্জিভা অপচন এটো হ'ব শুদ্ধটো ঠিক আছে ক্ৰিষ্টেলিনা জিঅৰ্জিভা ইজ দ্য মেনেজিং ডিৰেক্টৰ অফ দ্য IMF 20 নম্বৰ কোৱেশ্চন সুধিছে হু ইজ দ্য প্ৰাইম মিনিষ্টাৰ অফ দ্য ভুটান যেহেতু আমাৰ ভাৰতৰ লগতে লাগি আছে 2026 বৰ্ষত ভুটানৰ প্ৰাইম মিনিষ্টাৰ কোন হয় তেখেতৰ নাম হৈছে ট্ৰেছাৰিং টপগে ঠিক আছে নেক্সট আহিলে 21 নম্বৰ কোৱেশ্চন হু ইজ দ্য প্ৰাইম মিনিষ্টাৰ কোন হয় পাকিস্তানৰ 2026 বৰ্ষত পাকিস্তানৰ প্ৰাইম মিনিষ্টাৰ কোন হয় অপচন সি টো হ'ব শুদ্ধ উত্তৰ শেহবাজ শৰীফ আছিল পাকিস্তানৰ প্ৰাইম মিনিষ্টাৰ 2026 বৰ্ষত 22 নম্বৰ কোৱেশ্চন সুধিছে হু ইজ দ্য প্ৰাইম মিনিষ্টাৰ অফ দ্য আফগানিস্তান যেহেতু আফগানিস্তানেও আমাৰ ইণ্ডিয়াৰ লগত বৰ্ডাৰ শেয়াৰ কৰে এটো ইম্পৰ্টেন্ট হৈ পৰে আফগানিস্তানৰ প্ৰাইম মিনিষ্টাৰ জনৰ নাম হৈছে হাসান আখুন অপচন বি উইল বি দ্য কাৰেক্ট আনসাৰ ঠিক আছে নেক্সট আহিলে 23 নম্বৰ কোৱেশ্চন সুধিছে হু ইজ দ্য প্ৰেসিডেন্ট অফ দ্য মিয়ানমাৰৰ প্ৰেসিডেন্টৰ কথা সুধিছে মিয়ানমাৰৰ প্ৰেসিডেন্ট কোন আছে তো তেখেতৰ নামটো হৈছে অপচন সি উইল বি দ্য কাৰেক্ট আনসাৰ মিন আং হ্যাং ঠিক আছে নেক্সট আহিলে 24 নম্বৰ কোৱেশ্চন হু ইজ দ্য প্ৰেসিডেন্ট অফ দ্য ইৰানৰ কথা সুধিছে তো ইৰানৰ প্ৰেসিডেন্ট কোন অপচন সি উইল বি দ্য কাৰেক্ট আনসাৰ মাসুদ পেজেশকিয়ান ঠিক আছে নেক্সট 25 নম্বৰ কোৱেশ্চন আজি ভিডিওটো হেকটো কোৱেশ্চন হু ইজ দ্য প্ৰেসিডেন্ট অফ দ্য ইৰাকৰ প্ৰেসিডেন্ট কোন ইৰাকৰ প্ৰেসিডেন্ট অপচন আলী আল জাইদি
আলি এল জাইদি আপোনালোকে যিহেতু গমেই পাইছে ইয়াৰ ওপৰত এনেকুৱা এটা কুৱেশ্যন আহে গতিকে সেই কুৱেশ্যনটো কমন পেলাবলৈ এই 25টা কুৱেশ্যন যদি আপোনালোকে 2-3বাৰ ৰিপিট কৰে একেবাৰে পাহৰিব নোৱাৰাকৈ ৰিপিট কৰি দিয়ক আৰু ইয়াৰ পৰাই অহাৰ খুব প্ৰবেবিলিটি আছে প্ৰায় 92% ইয়াতে প্ৰবেবিলিটি আছে সো ভালধৰণে চাওক ডেফিনেটলি আপোনালোকৰ কমন পৰিব সো ভিডিঅ'টো ইমানেই আছিলে মই ভাবিছোঁ হেল্পফুল হ'ব ভিডিঅ'টো আপোনালোকৰ কাৰণে আৰু হেল্পফুল হ'ব বুলি যদি ভাবিছে ডেফিনেটলি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল ঘণ্টি প্ৰেছ কৰিব যাতে আহিবলগীয়া ভিডিঅ'সমূহ হয় দিয়া আপোনাক নটিফাই দিয়া পাৰে থেংক ইউ সো মাচ সি ইউ নেক্সট ভিডিঅ'